Dear student, welcome to my YouTube channel. আজি হৈছে 20 এপ্ৰিল আৰু আজি দিনৰ 10টা বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নে নাই আজি প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা এইটো ভিডিওৰ জৰিয়তে তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাব বিচাৰিছো যে আজি সঁচাকৈ দিনৰ 10টা বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নে নাই ইয়াৰ বাবে তোমালোকে সেবাৰ অফিচিয়েল ৱেবছাইটত আহিবা তোমালোকে ইয়াতে সাৰ্চ কৰিবা sebaresults.sebaonline.org তোমালোকে নিজে চেক কৰিব পাৰিবা তোমালোকে নিজে এইটো প্ৰুফ কৰিব পাৰিবা তোমালোকে প্ৰথমতে গুগল নাইবা ক্ৰমত আহিবা ইয়াতে তোমালোকে সাৰ্চ কৰিবা sebaresults.sebaonline.org এইটো তোমালোকে সাৰ্চ কৰাৰ পিছত ইয়াতে তোমালোকে দেখিবলৈ পাবা লিখা আছে Board of Secondary Education Assam তার তলত লিখা আছে result will be declared on 24/2024 at 10:30 AM অর্থাৎ ইয়াতে কৈছে যে মেট্রিক পরীক্ষার ফলাফল 20 এপ্রিল দিনৰ 10:30 ঘোষণা কৰা হ'ব ইয়াতে স্পষ্টকৈ লিখা আছে আৰু এইটো কোনো ধৰণৰ বেলেগ ৱেবছাইট নহয় এইটো হৈছে সেবাৰ নিজৰ ৱেবছাইট এইটো হৈছে সেবাৰ নিজৰ ৱেবছাইট এইটো কোনো ধৰণৰ ফেক ৱেবছাইট নহয় নাইবা বেলেগৰ ৱেবছাইট নহয় সেবাৰ নিজে ৱেবছাইটে কৈ আছে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 20 এপ্ৰিল দিনৰ 10:30 বজাত ঘোষণা কৰিব ইয়াতে কোনো ধৰণৰ ফেক হ'ব নোৱাৰে বহুতে মোক ক'ব পাৰে যে মই ফেক আপডেট দি আছোঁ ফেক আপডেট দিয়া নাই সেবা নিজে কৈ আছে যে 20 এপ্ৰিল দিনৰ 10:30 বজাত ঘোষণা কৰিব ইয়াতে মই বনাই কোৱা নাই ইয়াতে সেবা নিজে কৈ আছে আনফালে তোমালোকে চাবা বাতৰি কাকতত ইতিমধ্যে প্ৰকাশ পাইছে যে 20 এপ্ৰিলত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব আকৌ তোমালোকক দেখুৱাইছো মই যেটো এপ প্ৰমোশন কৰি আছো হেতু এপত কিন্তু ইতিমধ্যে দেখাইছে যে 20 এপ্ৰিল দিনৰ 10টা বজাত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব এইটো ৰাতি আছিল তোমালোকে চাব পাৰা এইটো ৰাতি 9:58 এইটো এপে কৈছিল যে দিনৰ 10টা বজাত ঘোষণা কৰিব যেটো সেবাৰ অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটে আপডেট দিছে যে দিনৰ 10:30 বজাত ঘোষণা কৰা হ'ব 10টা বজাত ঘোষণা কৰা নহয় 30 মিনিট সিহঁতে পিছুৱাই দিছে আনফালে তোমালোকে চাবা যে ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে টুইট কৰিছে যে কাইলৈ ফলাফল ঘোষণা নকৰিব পাৰে কাইলৈ ফলাফল ঘোষণা নকৰিব আৰু যদি ঘোষণা কৰে তেতিয়াহলে সেবাৰ যেটো শিডিউল আছে সেই শিডিউল মতে সেবাই ঘোষণা কৰিব আৰু তেখেতে ইয়াতে ফেক এটা নিউজ প্ৰচাৰ কৰা বুলি কৈছে তোমালোকে এইটো চাব পাৰা তোমালোকক মই স্ক্ৰিনশ্বট দেখুৱাইছো তোমালোকে নিজে ৰনোজ পেগুৰ টুইটাৰ একাউণ্টত গৈ এইটো চাব পাৰিবা যেটো সেবা নিজে এতিয়া কৈ আছে যে 20 এপ্ৰিল দিনৰ 10:30 বজাত ফলাফল ঘোষণা কৰিব পাৰে গতিকে ইয়াতে কোনো ধৰণৰ সন্দেহ থাকিব নোৱাৰে ইয়াৰ পিছতো যদি মোক কোনোবাই কয় যে আপুনি মিছা ইনফৰমেশ্যন দি আছে এইটো মিছা নহয় তোমালোকে নিজে চেক কৰিব পাৰিবা তোমালোকে গুগলত আহি সাৰ্চ কৰিবা sebaresults.sebaonline.org এইটো সাৰ্চ কৰাৰ পিছত তোমালোকে নিজে কিন্তু এইটো চেক কৰিব পাৰিবা এইটো সেবাৰ অফিচিয়েল ৱেবছাইটে কৈ আছে যে দিনৰ 10:30 20 এপ্ৰিল দিনৰ 10:30 মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব এইটো মই বনাই কোৱা নাই এইটো সেবা নিজে কৈ আছে